হয় মই হিমাংশু আজি মই যাম প্লাষ্টাৰ খুলিবলৈ এমছত মানে গমেইটো পাইছে মোৰ হাতখনৰ ৰগবিলাক কাটিছে তাৰে কাৰণে আজি যাম গৈ এমছত তাৰে পিছত মই আহি পালোঁ জাইজাবাৰীত ৰখি আছোঁ গাড়ী তাৰে পিছত গাড়ীত উঠিলোঁ গাড়ীত উঠি আহি থাকোঁতে আহি পালোঁ এমছ মই আহিলোঁ OPDৰ ফালে মানে মোৰ কামটো যিহেতু OPDত ন এইটো চাকচোন কি ধুনীয়াকৈ লিখি থৈ দিছে আই লাভ এমছ গুৱাহাটী তাৰপিছত মই ডাইৰেক্ট আহিলোঁ ভিতৰলৈ সোমাই আহি কিনে কাউণ্টাৰত দেখিলোঁ দুনিয়াৰ মানুহ যিহেতু মোৰ ইয়াতে কাম নাই মোৰ বেছি ফৰক নপৰে আৰু মানুহ থাকিলেও মই আহি গ'লোঁ লিফ্টত আহি ডাইৰেক্ট ছেকেণ্ড ফ্ল'ৰ পাই গ'লোঁ ছেকেণ্ড ফ্ল'ৰত প্লাষ্টিক চাৰ্জাৰী ডিপাৰ্টমেণ্টত আহিলোঁ তাৰপিছত মোৰ চিকিৎসা কৰিলে বাইদেউহঁতে সেইখিনি বোলে আপোনালোকক দেখিব নোৱাৰিলোঁ তাৰে পিছত আহি গ'লোঁ মই তললৈ বুলি হাতখন এনেকুৱা কৰি দিলে ফিৰ মই ৰখি আছোঁ বাছ ৰখি থাকোঁতে ধাৱকে বাছ আহি গ'ল আৰু মই বাছত উঠি দিলোঁ সজাবা খুৰাৰ মেলা অনুভৱ মোৰ তুমি অপৰূপা প্ৰেৰণাৰ চিত্ৰ লেখা আঁকিবা দুচকুত তাইৰে ছবি মই আহি পালোঁ ঘগ্ৰাপাৰ পৰা ডাইৰেক্ট ঘৰলৈ বুলি আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ।